নেতাবিলাকে কি বুলি কৈছে যে নিৰ্বাচনৰ আগত লাগিবই নহলে হয় গুৱাহাটী নহয় ৰঙামাটিৰ পৰা ধৰি কি কি ক'লে এতিয়া গোটেই নেতা খোপা চুপচাপ হৈ শুই আছে কোনো মাত বোল এটা নাই এতিয়া নাকত তেল দি চব শুলে এতিয়া মিয়া মিয়া কৰোঁতে ইলেকশ্যন আহি পাই গ'লে এইবাৰ মিয়াক এফালে থৈ আনফালে লাগি গ'ল গৌৰৱ গগৈ পিছত গৌৰৱ গগৈ পাকিস্তানীত লিংক থকাৰ সেই শব্দটো আজি ছমাহৰ আগতে বৰকৈ কৈ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে 10 ছেপ্টেম্বৰত তেওঁ সেই পাকিস্তানী লিংকৰ কথাবোৰ ফাদিল কৰিম বুলি কৈছিল কিন্তু জাপিকুচি থৈ দিলে মিয়াৰ পিছত লাগি গ'ল ঘৰ উচ্ছেদ কৰিবলৈ লাগি গ'ল এতিয়া 2-3 মাহ আছে আৰু নিৰ্বাচনলৈ গতিকে আকৌ প্ৰসংগটো ওপৰলৈ আনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যদি কংগ্ৰেছ জিকিবলৈ হয় মানে তেওঁ তল পৰি যাব তেওঁ কথাবিলাক তেওঁ ভাবি থকা কথাবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিব গতিকে সেইখিনি তল পেলাই গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক থকাটো তেওঁ আকৌ ওপৰলৈ লৈ আহিছে কথাবোৰ বৰকৈ চৰ্চা কৰিছে আৰু 8 তাৰিখে তাৰ ৰহস্যখিনি ফাদিল কৰা কথা আছে এইবাৰ কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আচলতে ক'ব নোৱাৰি গতিকে এনেধৰণৰ কিছু আলোচনালৈ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে কথাখিনি গম পাব এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদ গৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেন্টেশন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেন্টেশনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেন্টেশনটো কেবিনেটক দিছে বাকি মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিল প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছো 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত কোৱা গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত যিখিনি বক্তব্য তাৰ কিয়দাংশ আৰু এই বক্তব্যৰ পিছতেই আজিৰ দিনটোত গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এক প্ৰকাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে আনকি সকলো আহিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল এইবাৰ 8 ফেব্ৰুৱাৰী কংগ্ৰেছ সঁচাকৈ 8 ফেব্ৰুৱাৰীত একেবাৰে শুই যাব লাগিব নেকি ঘৰৰ ভিতৰৰ পৰা ওলাবই নোৱাৰিব নেকি গৌৰৱ গগৈ ধন্যবাদ নিতুমণি আপুনি খুব এটা স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় উত্থাপন কৰিছে কিন্তু আমি এইটো লৈ পেলাই কৌতুক কৰোঁ আচলতে বিষয়টো লৈ আৰু আপুনি আজি গৌৰৱ গগৈ যি বাইট শুনিলে মুখত কিবা তেওঁৰ শংকা ভীতি কিবা দেখিছে নেকি তে এই কথাটো যে মিছা অসমৰ ৰাইজে সকলোৱে জানে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এইটো এটা মাইণ্ড গেম তেওঁ স্বভাৱেই তেনেকুৱা আপুনি মন কৰিব তেওঁ যেতিয়া বিসম্বাদ কৰি আছিলে তেওঁ এজন সম্পাদকক লৈ পেলাই কয় কাইলৈ বিস্ফোৰণ হ'ব তেনেকুৱা টিভিটোত দি থাকে তেওঁলোকৰ টিভি এটা আছে নহয় কাইলৈ বিস্ফোৰণ হ'ব মুখ্যমন্ত্ৰী ভগা যাব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব আৰু ইমান ধুনীয়াকৈ তাতে তেওঁলোকে অপপ্ৰচাৰ চলাই মানুহে ভাবিব যে সঁচাকৈ কাইলৈ কিবা এটা হ'ল নেকি এই যিটো টেকনিক এই টেকনিকটো হিটলাৰী টেকনিক যে হিটলাৰী টেকনিক মতে হিমন্ত বিশ্ব শৰ্মা এতিয়া চলি আছে আৰু তেওঁ যিসকল পৰামৰ্শদাতা আছে সেই হিটলাৰৰ কিতাপ পত্ৰবিলাক পঢ়ি হিটলাৰে কেনেকৈ নিৰ্বাচন জিকিছিলে তেওঁ নিজে কেনেকৈ মানুহক ভীতিগ্ৰস্ত কৰিবলৈ ভোট দিয়াইছিলে সেই একেটা প্ৰচেছ মিছা কথা গোবেলছৰ যিটো নীতি মিছা কথা কিছুমান তেওঁলোকে কৈ এই সামগ্ৰিকভাৱে মানুহক এটা মাইণ্ড গেম খেলি তেওঁলোকে কৰে আপুনি মন কৰিব যে 6 মাহ ধৰি হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্ডখনেই খেলি আছে পাকিস্তান লিংক আছে পাকিস্তান লিংক থকা এজন মানুহে সংসদত প্ৰধানমন্ত্ৰীক আঙুলি টোৱাই গৃহমন্ত্ৰীক আঙুলি টোৱাই তেওঁ সংসদৰ লোকসভাত কথা ক'ব পাৰে নেকি তেতিয়াহ'লে হোম মিনিষ্টাৰ যিটো হোম এফেয়াৰ্ছ এইবিলাক ফেইল হোৱা নাই জানো সেই কামখিনি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ SITয়ে কৰিব লগা হৈছে কিমান দুৰ্ভাগ্যজনক কথা প্ৰথম কথা অমিত শ্বাহ ডাঙৰীয়া ৰিজাইন দিব লাগে অমিত শ্বাহ ইয়াত কেবিনেট যে 8 তাৰিখে হ'ব তাৰ আগত অমিত শ্বাহে ৰিজাইন দিব লাগে যে অমিত শ্বাহ ফেইল হ'ল সদনত অমিত শ্বাহৰ আঙুলি টোৱাই গৌৰৱ গগৈ কথা ক'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এতিয়া সেইটো SITয়ে দায়িত্ব ল'ব হৈছে ষ্টেট গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ ছাবজেক্ট নিয়ে
এখন অন্য এখন ৰাষ্ট্ৰৰ বিষয় ষ্টেট গভৰ্ণমেণ্টে কৰে নেকি? এই যিবিলাক সাংবিধানিক কথা বতৰাবিলাক, এই কথা বতৰাবিলাক নজনাকৈ মুখ্যমন্ত্ৰীজনে কিয় কথা কৈ থাকে? তেওঁ শেহতীয়াভাৱে যিবিলাক ঘটনা ঘটাইছে, আপুনি বাৰে বাৰে তেওঁ অসাংবিধানিক কাম কাজত লিপ্ত হৈছে। তেওঁ সংবিধানৰ 324 নং ধাৰা উলংঘা কৰি পেলাই তেওঁ কৈছে যে ভোট চুৰ অলপ অলপ কৰিবৰ কাৰণে মই দিছোঁ, মিয়া ভোট চুৰ কৰিবৰ কাৰণে। এইটো ডাঙৰ কথা কৈছে। এইটো তেওঁ এজন সাংবিধানিক আসনত বহি থকা এজন মানুহে ভাৰতীয় সংবিধানৰ যি নিৰ্বাচন আয়োগৰ যি কাম কাজৰ ওপৰত তেওঁ তেনেকৈ মাত মাতিছে। নিৰ্বাচন আয়োগে এতিয়ালৈকে তেওঁৰ ওপৰত কিয় গোচৰ ৰুজু কৰা নাই, সেইটো কথাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আমি আশা কৰিম যে হিমন্ত বিশ্বই যে কৈছে যে মুখ্যমন্ত্ৰী হিচাপে যে তেওঁ কৈছে যে বিজেপিৰ মানুহবিলাকক তেওঁ কৈছে যে মিয়াক অলপ দিগদাৰ কৰিব লাগে, ভোট কাটিব লাগে, 4-5 লাখ ভোট কাটিব লাগে। এইটো মিয়া মানে কি? তেওঁলোকে মিয়াৰ সংজ্ঞাটো কি? বাংলাদেশী নেকি? হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ 467জন বাংলাদেশী খেদিছে। যদি এইসকল বিদেশী হয় তেওঁলোকক খেদক, কিন্তু মিয়া শব্দটো তেওঁলোকে প্ৰয়োগ কৰিছে। তাৰমানে ইছলাম ধৰ্মী লোকসকল মিয়া নেকি? মিয়া আৰু ইছলাম ধৰ্মী তেওঁ একে কৰিব বিচাৰিছেনে? মানুহক বস্তুটো তেওঁ স্পষ্ট কৰি দিব লাগে যে ইছলাম ধৰ্মী লোক যদি হয় তেওঁলোক কাষে পাশেতো চব ইছলাম ধৰ্মী লোকেই থাকে। মিয়াসকল তেওঁ ঘৰত ইছলাম ধৰ্মী লোক থাকে, তেওঁ ৰান্ধনি ইছলাম ধৰ্মী, তেওঁ আপোনাৰ টেলিভিশ্যন চেনেলত ইছলাম ধৰ্মী, তেওঁ গাড়ী চলাই ইছলাম ধৰ্মী লোকে। গতিকে এই যিটো আকৌ যদি আপুনি সেইটো কথা উল্টাকৈ চায়, খিলঞ্জীয়া মুছলমানসকলকতো শিৱসাগৰত নটিচ দিছে, খিলঞ্জীয়া মুছলমানসকলক গৰীয়াসকলক তেজপুৰত নটিচ দিছে। তেওঁ কি কৰিব বিচাৰিছে? মিয়া শব্দটোৰ দ্বাৰা খিলঞ্জীয়াসকলকো তেওঁ ডিষ্টাৰ্ব কৰিছে, ব্যৱহাৰ কৰিব লাগে। গতিকে এই মুখ্যমন্ত্ৰীজনে, মই আজি ৰাতিপুৱা বাতৰি কাকতখন যেতিয়া আমি ঘৰত ৰঙা চাহ একাপ খাওঁ, বাতৰি কাকতখন সদায় পঢ়ি থাকোঁ। মোৰ ছোৱালীও পঢ়ে, মোৰ ঘৰৰ আত্মীয়সকলে পঢ়ে। আমি এতিয়া মনে মনে পঢ়িব লাগে যে কি বা মুখ্যমন্ত্ৰীয়ে ক'লে। মই লাজেই পাওঁ মানে। এতিয়া ঘৰত টেলিভিশ্যন বন্ধ কৰিব লাগিব, কি বা কৈছে মুখ্যমন্ত্ৰীয়ে। আপুনি হঠাৎ তেওঁ এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে যে আমি প্ৰাপ্তবয়স্ক লোকসকলে সেই কথাটো আমি আলোচনা কৰিব পাৰোঁ। এনেকুৱা কথা কয় নেকি এজন মুখ্যমন্ত্ৰীয়ে যে ৰিক্সাৱালা এজনক যদি 5 টকা দিব লগা আছিল, 5 টকা নিদিবা, তুমি 4 টকা দিবা? মানুহৰ দৰিদ্ৰ মানুহৰ পেটত গুৰ মৰাৰ কথা কোনো ধৰণৰ মানৱ দৰদী মানুহে বা ন্যূনতমো তিল মাত্ৰাও মানৱতা থকা মানুহে নকয়। গতিকে এই মুখ্যমন্ত্ৰীজনৰ কথা বতৰাবিলাক লৈ পেলাই আমি যথেষ্ট বিপদত পৰিছোঁ অসমৰ মানুহ। আৰু তেখেতক কেনেধৰণৰ বিদায় দিব পাৰি? আগতে সৰ্বানন্দ সোণোৱাল থাকোঁতেতো এনেকুৱা হোৱা নাছিলে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বহুত ডিফাৰেঞ্চেছ, সেই কথা গম পাইছে। আৰু সেইকাৰণে এতিয়া মানুহ সচেতন হৈছে। তেওঁলোকে ভোট চুৰি আজি কৰিব লগা কিয় হৈছে? আজি গৌৰৱ গগৈ প্ৰসংগটো মিছা প্ৰসংগ এটা তেওঁলোকে আনি থাকিব লগা কিয় হৈছে? মই এইটো কথা আপোনাক বাৰে বাৰে কৈছোঁ। যদি 8 ফেব্ৰুৱাৰীৰ কেবিনেটত যদি তেওঁলোকে কিবা প্ৰমাণ কৰিব পাৰে, তাৰ আগতে কিন্তু অমিত শ্বাহ ডাঙৰে বোধ কৰা আহিছে, তেওঁ ৰিজাইন দি ল'ব লাগিব। কাৰণ অমিত শ্বাহ ডাঙৰীয়াৰ কামটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ কৰিব? ষ্টেট আৰু চেণ্ট্ৰেলৰ গভৰ্ণমেণ্টৰ পাৱাৰ ভাগ কৰি থোৱা থাকে সংবিধানত। গতিকে মানুহক মিছা কথা এটা কৈ যোৱা 10 তাৰিখে 10 ছেপ্টেম্বৰৰ পৰা তেওঁ আজি 6 মাহ হ'ল আহি মানুহক এটা মাইণ্ড গেম খেলি ছেপ্টেম্বৰ আগতে 10 ছেপ্টেম্বৰত ভূমিকম্প আহিব বুলি কৈছিল। হয়, তাৰ ঠিক 4 মাহ মান আগৰ পৰা কৈ আছিলে। হয়, গতিকে এই যে মানুহৰ মাজত এটা ভুল ধাৰণা যে ইছলাম ধৰ্ম কৰা লোকসকল ভাৰতীয় নাগৰিক নহয় জাতীয় তেওঁ এটা অপপ্ৰচাৰ ইতিমধ্যে চলাইছে। আৰু সেই কথাটোৰ কাৰণেই মানুহে এটা সিদ্ধান্ত ল'বৰ কাৰণে গৈ আছে। আৰু সেইকাৰণে তেওঁ ভয় খাইছে। ভয় খাই মানুহক ভীতিগ্ৰস্ত কৰি আচলতে তেওঁ পোলাৰাইজ কৰিব বিচাৰিছে। এফালে হিন্দু মানুহক পোলাৰাইজ কৰিব বিচাৰিছে, এফালে ইছলাম ধৰ্মীক পোলাৰাইজ কৰিব বিচাৰিছে। কিন্তু কথাটো হ'ল যে হিন্দু মানুহৰ গৰিষ্ঠ সংখ্যকৰ ভোট এবাৰ কংগ্ৰেছলৈ আহিব। আপুনি চাই থাকক। মই কিশোৰ ভট্টাচাৰ্য যে ISI ট্ৰেইনিং লোৱাৰ পৰা ধৰি একেবাৰে ভাৰত বিৰোধী যিটো কাৰ্যকলাপৰ লগত জড়িত বুলি গৌৰৱ গগৈৰ ক্ষেত্ৰত কোৱা হৈছে, যে ইয়াৰ পূৰ্বেও যেতিয়া তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে সেই কথাখিনি কৈছিল, মই তেতিয়াও ময়ো কৈছিলোঁ আনকি যে এইটো ক্ষেত্ৰত মই ভাবোঁ অসমৰ মানুহক আটাইতকৈ বেছি অন্যায় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে। এইকাৰণে অন্যায় কৰিছে যে ইমান এজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত আৰু ভাৰতবৰ্ষৰ বৈৰী ৰাষ্ট্ৰখনৰ লগত তেওঁ যদি ষড়যন্ত্ৰকাৰী হিচাপে জড়িত হোৱা এজন মানুহ যদি আজি অসমৰ প্ৰধান বিৰোধী দলটোৰ সভাপতি, লোকসভাত যদি বিৰোধী দলৰ উপদলপতি হৈ আছে, তেনেহ'লে এই মানুহটোক তৎকালীনভাৱে কি কাৰণে এৰেষ্ট কৰি জেলত থোৱা ব্যৱস্থা কৰা নাই? কিয় চুচৰাই লৈ যোৱা নাই? কবিতা লিখিলে যদি মানুহক জেলত নিব পাৰে, এনেকুৱা ভাৰত বিৰোধী কাৰ্যকলাপৰ লগত জড়িত হোৱা মস্ত সন্ত্ৰাসবাদী এটা অসমৰ প্ৰধান বিৰোধী দল এটাৰ সভাপতি হৈ আছে, বিৰোধী উপদলপতি হৈ আছে, য'ত মোদীৰ নিচিনা বিশ্বগুৰু ভাৰতৰ একেবাৰে সৰ্বময় কৰ্তাজন প্ৰধানমন্ত্ৰী অমিত শ্বাহৰ নিচিনা দুৰ্দান্ত এজন গৃহমন্ত্ৰী থকাৰ পিছত কি কাৰণত গৌৰৱ গগৈক আজিলৈকে এৰেষ্ট কৰা নাই? তাৰমানে কথাটো কি কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া? প্ৰথম কথা হ'ল কি, গৌৰৱ গগৈ এজন অসমীয়া ব্যক্তি বা অসমৰ নাগৰিক, তেওঁ অসমৰ এগৰাকী ভোটাৰ। গতিকে গৌৰৱ গগৈৰ ক্ষেত্ৰত চৰকাৰৰ যেতিয়া সন্দেহ হ'ল বা কিছু তথ্য লাভ কৰিলে
যে সেই বিষয়ে প্ৰথমে অসম চৰকাৰে এটা নিজাববীয়াকৈ অনুসন্ধান চলাইছে। এইটো কথা ঠিক গৌৰৱ গগৈ লোকসভাত বিৰোধী দলৰ উপদলপতি আৰু গৌৰৱ গগৈ এগৰাকী সাংসদ। গৌৰৱ গগৈৰ ক্ষেত্ৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মানে কেন্দ্ৰীয় চৰকাৰৰ বা সাংবিধানিক নীতি বিধি ব্যৱস্থাবোৰ মানি চলিব লাগিব। কিন্তু তাৰ আগতে গৌৰৱ গগৈ দোষী হয়নে নহয়, গৌৰৱ গগৈ যি ধৰণে ৰিপৰ্ট আহিছিল চৰকাৰৰ ওচৰলৈ যে গৌৰৱ গগৈ সেই ধৰণৰ পাকিস্তান লিংক আছে নে নাই, প্ৰথমে ৰাজ্য চৰকাৰে এইটোতো অকণমান ভুল বুজাবুজি হৈছে, প্ৰথমে ৰাজ্য চৰকাৰে সেই বিষয়টো নিজাববীয়াকৈ অনুসন্ধান কৰিছে। এতিয়া অনুসন্ধানত কি পাইছে সেইটো অসমৰ ৰাইজে জনা নাই, আমিও জনা নাই। সেইটো ৰাজহুৱা কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া 8 ফেব্ৰুৱাৰী। দায়িত্ব সহকাৰে কৈছো বুলি কৈছে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা নকয়, হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে বুলি কৈছিল, মুখ্যমন্ত্ৰীয়ে মিছা কথা নকয়, মই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কৈছো যে ISI ট্ৰেইনিং লোৱালৈকে সকলোখিনি তথ্য মজুত আছে। এতিয়া শুনক, এই যিখিনি তথ্য SITত আহিছে, যদি সেইখিনি তাত যদি গৌৰৱ গগৈক অভিযুক্ত কৰিব পৰাৰ প্ৰমাণ আছে, নিশ্চয়কৈ তাৰ ব্যৱস্থাটো আল্টিমেটলি সেইটো কেছটো কেন্দ্ৰীয় চৰকাৰৰে দৃষ্টিগোচৰ হ'ব, কেন্দ্ৰীয় চৰকাৰৰে প্ৰেৰণ কৰা হ'ব। গতিকে কিন্তু প্ৰথমে ৰাজ্যই ইমান ডাঙৰ এটা অভিযোগ কেন্দ্ৰীয় গৃহমন্ত্ৰীক দিয়াৰ আগতে প্ৰথমে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ অনুসন্ধান কৰিছে। এতিয়া SITত যদি তেনেকুৱা অভিযোগ আহে, গৌৰৱ গগৈৰ ক্ষেত্ৰত নিশ্চয় অসমৰ প্ৰেক্ষাপটত হয়তো সেই ধৰণৰ বিচাৰ প্ৰক্ৰিয়া চলাব পৰা নাযাব। এইটো নিশ্চয় কোনোবা এটা নেশ্যনেল এজেঞ্চিলৈ হয়তো হস্তান্তৰ কৰিব লাগিব, কাৰণ তেওঁ যিহেতু কিছুমান সাংবিধানিক বাধ্যবাধকতা আছে এগৰাকী সাংসদ বা এগৰাকী বিৰোধী দলৰ উপদলপতিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত। কিন্তু তাৰ আগতে সেই কেছটো ফৰৱাৰ্ড কৰাৰ আগতে বা ৰাজ্য চৰকাৰ নিশ্চিত হৈ ল'ব খুজিছে যে সেই SITৰ যোগেদি কোনখিনি তথ্য আহিল, কোনখিনি তথ্য কথা। আজিও মুখ্যমন্ত্ৰী এটা কথা কৈছে, যিখিনি ৰাজহুৱা কৰিব পাৰি সেইখিনিহে ৰাজহুৱা কৰিব। নিশ্চয় যিখিনি ৰাজহুৱা কৰিব নোৱাৰা বিষয় আছে, যিখিনি নেশ্যনেল ছিকিউৰিটিৰ লগত জড়িত, সেইখিনি নিশ্চয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বা ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ক অৱগত কৰিব। গতিকে ইয়াত কথাটো এনেকুৱা নহয় যে ৰাজ্য চৰকাৰে অনুসন্ধান কৰিছে, একেবাৰে ৰাজ্য চৰকাৰে গৌৰৱ গগৈৰ শাস্তিৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিব, শাস্তিৰ প্ৰক্ৰিয়াৰ ব্যৱস্থাটো ৰাজ্য চৰকাৰে কৰিব, কথাটো এনেকুৱা নহয়। ৰাজ্য চৰকাৰে এই অনুসন্ধানৰ যোগেদি নিশ্চিত হৈ লৈছে। আৰু এটা কথা কওঁ, আপুনি মই যদি পাকিস্তান যাওঁ আমাৰ ওপৰত ইমান নজৰ নপৰিব কাৰো, কাৰণ আমি সেই ধৰণৰ নহয়। কিন্তু গৌৰৱ গগৈ এজন দায়িত্বশীল ব্যক্তি। গৌৰৱ গগৈৰ আলী তৌকিৰ শ্বেখ তেওঁ এজন পাকিস্তানী নেশ্যনেল। গতিকে গৌৰৱ গগৈৰ চামও ক'ৰবাত লিংক আছিলে, আৰু তেওঁৰ পত্নীৰ নামত থকা যিটো NGO সেইটো পাকিস্তানত কাম কৰিছিলে। কেতিয়াবা এনেকুৱা হয় জ্ঞাতসাৰে বা অজ্ঞাতসাৰে, সাধাৰণতে বহুত ক্ষেত্ৰত দেখা যায় যে গোটেই পৃথিৱীৰ চোৰাংচোৱা সংস্থাসমূহৰ মানুহবিলাকৰ হৈ কিছুমান মানুহে অজ্ঞাতসাৰে কাম কৰি থাকে। অজ্ঞাতসাৰে আপোনাকো কালি কোনোবাই ব্যৱহাৰ কৰিব পাৰে, এটা টেলিভিশ্যন চেনেলৰ আপুনি এগৰাকী দায়িত্বশীল সাংবাদিক বা সম্পাদক, গতিকে আপুনিও গম নোপোৱাকৈ হয়তো ক'ৰবাত ব্যৱহাৰ হৈ থাকিব পাৰে। সেইকাৰণে সেইটো চোৰাংচোৱা সংস্থাবিলাকৰ নিয়ম, সেইটো ভাৰতৰ ৰয় কওক, CIA কওক, KGB কওক, যি কওক। গতিকে এই ক্ষেত্ৰত এই কথাবোৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছে SITৰ যোগেদি। গতিকে এই কথাবিলাকৰ পিছত যদি সেই ধৰণৰ কিছু প্ৰমাণ আছে, ডেফিনেটলি এইটো বিধি অনুযায়ী ইয়াৰ ব্যৱস্থা হ'ব পৰৱৰ্তী সময়ত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই আপোনালোকৰ মাজলৈ আহিম। দুগৰাকী ৰাজনৈতিক নেতাৰ বক্তব্যৰ পিছত আমি দুগৰাকী নিৰপেক্ষ ব্যক্তি আছে যিহেতু আমি তেখেতসকলৰ কাষলৈ আহিম, কিন্তু অকল তাৰে এটা অংশ। প্ৰথম কথা হ'ল এইটো আইনগত কোনো ভিত্তি নাই, কোনো এটা বেছলেছ কথা। কাৰণ কেছটো ৰেজিষ্টাৰ কৰিছে কাৰ এগেইনষ্টত? আলী তাকিৰ হ'ল পাকিস্তান পৰিকল্পনা আয়োগৰ এগৰাকী সদস্য, ষ্টেট মিনিষ্টাৰ ৰেংক আমাৰ ইয়াত, তাত কেবিনেট ৰেংক বোধ কৰোঁ। গতিকে এটা আন্তঃৰাষ্ট্ৰীয় বিষয়, আমাৰ SIT পাকিস্তানলৈ যোৱা নাই, গতিকে এইবিলাক আইনগত কথা আছে, আইনগত। আৰু হিমন্ত বিশ্ব ডাঙৰীয়াও সেই কথাখিনি জানে। কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়াৰ কথা হ'ল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কেৱল এটা বোকাচতীয়া ৰাজনীতি আৰম্ভ কৰিছে। আৰু এইটো আজি যোৱা 6 মাহতকৈ বেছি হ'ল সময়, এইটো বোধ কৰোঁ মে' মাহৰ লাষ্টত মানে কথাটো তেওঁ আৰম্ভ কৰিছিলে। আৰু এইটো এতিয়া এই ঔষধটো এতিয়া মানে বিধানসভা নিৰ্বাচনত কামত নাহেগৈ, কাৰণ এইটো পঞ্চায়ত নিৰ্বাচনত এই পালি দৰৱ মানে ব্যৱহাৰ কৰি দিলে এতিয়া এক্সপাইৰি ডেট গুচি গ'ল বুলি মই ভাবোঁ। গতিকে এইটো আৰু বেছি যদি তেওঁ কয় এইটো ৰিভাৰ্চ হ'ব মানে
গৌৰৱ গগৈ সপক্ষে এইটো ৰিভাৰ্চ হ'ব কাৰণ তেওঁ 10 ছেপ্টেম্বৰত কি কৈছিলে 10 ছেপ্টেম্বৰত দিব নোৱাৰো তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে তেনেকুৱা ধৰণৰ মন্তব্য কৈছিল ৰাজনৈতিক ধুমুহা আৰু গৌৰৱ গগৈ পত্নীয়ে বিয়াৰ আগতে পাকিস্তানৰ লিংকৰ এটা NGOত চাকৰি কৰিছিলে আৰু চাকৰি কৰিলে তাৰ NGOত চাকৰি কৰিলে তেওঁ ইণ্ডিয়াত থাকিলেও দৰমহা নিশ্চয় তাৰ পৰাই আহিব কাৰণ আজি আদানী আম্বানী হেতা আফগানিস্তানত যিবোৰ কাম কৰি আছে তাৰ কৰ্মচাৰীকটো ইণ্ডিয়াৰ পৰাই দৰমহা দিব না একদম গতিকে পাকিস্তানৰ পৰাতো চৰকাৰে দৰমহা দিয়া নাই NGOটো পইচা পাকিস্তানৰ পৰাই আহিছে গতিকে এই কথাবোৰ টেকনিকেল কথা আছে কিন্তু এই কথাবোৰ সকলোবোৰ কথা হাৰিয়ে জানে হিমন্ত বিশ্ব শৰ্মাই কিন্তু একমাত্ৰ এইটো বুকাচতীয়া ৰাজনীতি কৰি তেওঁ নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব পাৰে নেকি সেইটো চেষ্টা কৰিছে দ্বিতীয় কথা হ'ল তেওঁ যদি পাকিস্তান লিংক হয় কাৰণ পাকিস্তান বুলি ক'লেই আমাৰ দেশত ইমান বেছি এইটো সংবেদনশীল বিষয় যিটো যশৱন্ত সিনহাৰ লিখীয়া বিজেপি লিডাৰ যিদিনা ইণ্ডিপেণ্ডেন্স এই কিতাপখন মানে লিখি তেওঁ যশৱন্ত সিং মানে বিজেপিৰ পৰা আঁতৰি যাবলগীয়া হৈছে LK আদৱানীয়ে জিন্নাৰ কবৰস্থান সমাধিত গৈ কবৰস্থানত সেইটো লিখিলে কাৰণে তেওঁক দলৰ সভাপতি তেওঁ কেৰিয়াৰে খতম কৰি দিলে গতিকে তেওঁ নিজৰ দলৰ সেইটো দুইজন ব্যাগুম নেতা গতিকে তেনেকুৱা এটা সেনচিটিভ ইস্যু তেওঁ অকল এই সংবেদনশীল বিষয়টো অকল আবেগ এটা সৃষ্টি কৰি এটা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ তেওঁ এটা কৌশল আৰু তেওঁ যেতিয়া গৈছিলে 15 চনত তেওঁ পাকিস্তান গৈছিলে আৰু স্বাধীনতাৰ পিছৰ পৰা পাকিস্তানলৈ যোৱা গৌৰৱ গগৈ একমাত্ৰ সাংসদ নহয় বহুত সাংসদ গৈছে আগতে আমাৰ এইফালৰ মানে 15 চনত নহয় 13 চনত গৈছে হেতুৱে 13 চনত গৈছে আমাৰ ইয়াৰ বহু পলিটিচিয়ান ইভেন জাকিৰ হুছেইনৰ পৰিয়াল জাকিৰ হুছেইন ইয়াত যেতিয়া ৰাষ্ট্ৰপতি আছিলে জাকিৰ হুছেইনৰ ভায়েকে তাত পাকিস্তানৰ মন্ত্ৰী তেনেকুৱা ঘটনাও আছে কেইবাজনো পলিটিচিয়ানৰ আমাৰ সিদিনালৈকে 12 চনলৈকে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিলে সলমান খুৰছিদ কংগ্ৰেছৰ সলমান খুৰছিদৰ গোটেই মিতিৰ কুটুম পৰিয়াল সব তাত সিহঁতৰ লিংক গতিকে এইবিলাকতো তেওঁ একমাত্ৰ যোৱা নাই তেওঁ গৈছে তাত নিশ্চয় ভিসা লৈ গৈছে লৈ গৈছে তেওঁ আৰু তেতিয়া সাংসদ আছিলে যেতিয়া জেনেৰেল ভিসাখন তেওঁৰ অলৰেডি সংসদত জমা দিছে এখন ডিপ্লমেটিক ভিসা পাইছে গতিকে তেওঁ যদি ভুল পথেৰে গৈছিলে নিশ্চয় তেতিয়াহ'লে আছে ইণ্টেলিজেন্স ব্যুৰো আছে CBI আছে ইমানবোৰ এজেন্সি কেনেকৈ ফেইল হ'ল আৰু যদি তেওঁ পাকিস্তান আজি যে চিফ মিনিষ্টাৰে কৈ আছে আজি 6 মাহ 7 মাহ চিঞৰি আছে পাকিস্তানৰ এজেণ্ট এজনক এনেকৈ মুকলিকৈ ঘূৰি ফুৰিবলৈ দিয়াতকৈ তেওঁ যিহেতু এইটো চৰকাৰৰ ৰাজ্যিক চৰকাৰৰ এখতিয়াৰৰ বিষয় নহয় তেতিয়াহ'লে তেওঁ কিয় তেতিয়াই লগে লগে কেছটো ৰেজিষ্টাৰ কৰি এটা চেণ্ট্ৰেল এজেন্সি লৈ ইনভেষ্টিগেশ্যন এজেন্সি লৈ তেওঁ কিয় ট্ৰেন্সফাৰ নকৰে মইতো সেইটোকে কৈ আছো গতিকে তেওঁ একমাত্ৰ এইটো নিৰ্বাচনী ইস্যু কৰিবৰ কাৰণে এইটো হাতত ৰাখি থৈছে আৰু এবাৰ ভাবিছে যে এইটো 8 তাৰিখে কৰি এইটো নিৰ্বাচনলৈকে বোকাচতীয়া খেল খেলিম গতিকে ডেমেজ কৰিম হেৰিয়ৰ পাৰ্চনেলিটি তাৰ বাদে আৰু একো নহয় এইবিলাক কথা ঠিক আছে বাৰু মই দিগন্তৰ কাষলৈ আহিছোঁ দিগন্ত এই এখেতে যিটো কথা কৈছে আমি বহুত মানুহে দুদূৰ মুধুৰত আছে কিছুমানে ভাবে যে আমাক এতিয়া ক'ৰবাত লগ পালে সোধে যে গৌৰৱ গগৈ এই কথাটো সঁচা নেকি এনেকুৱা নেকি আৰু কিছুমানে নিজে নিজে কয় যে এইটোতো মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবৰ কাৰণে কোৱা কথা এইটোতো কোনো সত্যতা চাগে নাই এনেকৈ কয় তাৰমানে একাংশ মানুহক মুখ্যমন্ত্ৰীয়ে এইটো কৈ এটা পোক সোমোৱাই দিব পাৰিছে কিন্তু সেইটোও সঁচা কথা এতিয়া সকলোৰেতো আৰু চিন্তা শক্তি একে নহয় দৃষ্টিভংগীলৈ কথা তাৰমানে মুখ্যমন্ত্ৰীয়ে ভাবিছে নেকি যে এই ইনজেকশ্যনটোৱে এই নিৰ্বাচনত সঁচাকৈ কামত দিব নাই এইটো তেওঁ ভাবিবই কাৰণ এইটো কৰি অহা তেখেতৰ অভিজ্ঞতা বহুত দীঘলীয়া আৰু এইটো আমি অসমৰ সকলো মানুহে জানে তেওঁৰ দলৰ মানুহেও জানে তেওঁ নিজেও জানে আৰু এই কিছুদিনৰ আগতে ধুৰন্ধৰ বুলি চলচ্চিত্ৰখন ওলাইছিল প্ৰায় বহু কোটি টকাৰ মানে আপোনাৰ বিজনেছ কৰিছিল ধুৰন্ধৰখন যদি কোনোবাই চাইছে মই ভাবোঁ যে ধুৰন্ধৰ দুইখনৰ যদি ডাইৰেক্টৰৰ পোষ্টটো আমাৰ মুখ্যমন্ত্ৰীক দিব পাৰে কাৰণ এনেকুৱা ধৰণৰ মনে সজা কাহিনী মনে সজা বুলি ক'বলৈ বাধ্য হৈছোঁ কাৰণ 1 বছৰ ধৰি যদি ভাৰতৰ সংসদত ভাষণ দি থাকিবলৈ পোৱা মানুহ এজন যিজনে ভাৰতৰ দিল্লীৰ মানে সত্তা কি গলিয়াৰী বুলি কয় এই ৰাস্তাবিলাকৰ মাজেদি ঘূৰি আছে সেই মানুহজন ইমান মুকলিকৈ ঘূৰি ফুৰিছে যি সময়ত দেশত UAPAৰ নামত UAPA আইন বা অন্যান্য আইনবিলাকৰ নামত সাধাৰণ গোচৰত মানুহক জেলত ভৰাই ৰখা হৈছে বছৰ ধৰি তেনেকুৱা ক্ষেত্ৰত ইমান দেশৰ অপকাৰ কৰিব পৰা ঘটনা এটা
কৰি থকা মানুহ এজনক যাৰ হাতত হয়তো দেশৰ চেঞ্চিটিভ ইনফৰমেশ্যন আছে, সংসদত এক্সেছ আছে, বিৰোধী দলপতি হিচাপে, বিৰোধী উপদলপতি হিচাপে, তেনেকুৱা এজন মানুহক ঘূৰি থাকিবলৈ দিয়াটো কোনো সম্ভৱ কথা নহয়। আৰু এইটো কোনো আইনী প্ৰক্ৰিয়াৰ কথা, যিটো এটা দীঘলীয়া মানে আপোনাৰ বিজেপিৰ প্ৰবক্তাজনে ক'লে, এইবিলাক কোনো অদৰকাৰী কথা আচলতে। কাৰণ ইয়াত ইমান ৰখিবলগীয়া কথা একো নাই। যেতিয়া দেশৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ আছে, তেওঁ কোনোবা বিৰোধী দলৰ উপদলপতি, যিটো সাংবিধানিক পোষ্ট নহয়, তেনেকুৱা এজন সাংসদৰ এগেইনষ্টত কোনো ধৰণৰ পদক্ষেপ ল'ব নোৱাৰিব, সেইটো একেবাৰে মানে আমাক বুৰ্বক বনাব লগা কথা। 2 নম্বৰ কথা যিটো আপুনি কৈছে, একচুৱেলি মুখ্যমন্ত্ৰীজনে কিন্তু এইবিলাক কথা জানে, জানি পেলাই আজি মিয়াৰ কথাই হওক বা আজি বিভিন্ন কথাই হওক, এইবিলাক কথা উলিয়াই থাকে কিয়? তেখেত তাহানিৰে পৰা গেলাৰীক লক্ষ্য কৰি খেলা মানুহ। আজি অসমত আপুনি মই বেয়া পালেও ভাল পালেও অসমৰ যিটো ৰাজনৈতিক বাতাবৰণ মেৰুকৰণৰ পাছত এটা অকল ৰাজনৈতিক দলবিলাক বুলিয়ে নহয়, ভোটাৰ বেছটোৰ মাজতো এটা কোৰ আইডিঅলজিটোৰ মাজত এইখিনি মানুহ সৃষ্টি হৈছে, তাৰ আশে পাশে সৃষ্টি হৈছে, যিসকলে মুখ্যমন্ত্ৰীৰ বা তেনেকুৱা ধৰণৰ কথাবিলাকক সমৰ্থন কৰে। মই ভাবোঁ যে কোৰ আইডিঅলজিৰ আশে পাশে থকা এই মানুহখিনিক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা কৈ আছে। আৰু একে সময়তে তেওঁ এইটোও বিচাৰিছে যে তাৰ বিপৰীতে এটা প্ৰতিক্ৰিয়া হওক বিপৰীত পক্ষৰ পৰা, যি প্ৰতিক্ৰিয়াই সেই আইডিঅলজিৰ পৰা আৰু অলপ দূৰত থকা মানুহখিনিকো তেওঁৰ ওচৰলৈ টানি আনে। মানে পোনপটীয়াকৈ ক'বলৈ গ'লে গোটেই ভোটাৰখিনিক আৰু মানুহখিনিক 2টা ভাগত বিভক্ত কৰাটোৱে ইয়াৰ মূল উদ্দেশ্য, তাত আৰু কোনো সন্দেহ নাই। কিন্তু এইখিনিতে মই এইটো কথাও কওঁ যে মুখ্যমন্ত্ৰী সফল হৈছে। মুখ্যমন্ত্ৰী সফল এইকাৰণেই হৈছে যে আমাৰ বিৰোধী যিটো দল আছে বা বিৰোধী যিটো পক্ষ আছে, তেওঁলোকে তাৰ কাউণ্টাৰ কিন্তু খুব ভালকৈ দিছে বুলি মোৰ বিশ্বাস হোৱা নাই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল পাওঁৱে বা বেয়া পাওঁ, তেওঁলোকৰ মিডিয়া চেল বা কিবাক আমি ভাল পাওঁৱে বেয়া পাওঁ, কিন্তু তেওঁলোকে এই পন্থাৰে হ'লেও মানুহৰ লগত কানেক্ট কৰিব পাৰিছে। মানুহখিনি কোন, মানুহখিনিৰ আইডিঅলজি কিমান নাজানো, কিন্তু পাৰিছে। কিন্তু মই ভাবোঁ যে তাৰ এটা কাউণ্টাৰ নেৰেটিভ কিন্তু আমাৰ বিৰোধী দলে দিব পৰা নাই। আটাইতকৈ ডাঙৰ কথা, 10 বছৰ ধৰি যদি এটা দলে চৰকাৰ চলাই থাকে, তাক আঁতৰাই যদি এখন চৰকাৰ আনিবলৈ হয়, তেনেহ'লে নেৰেটিভ কিন্তু বিৰোধী পক্ষই বনাব লাগিব। আজি যদি নেৰেটিভ মুখ্যমন্ত্ৰীয়ে বনাই আছে আৰু তাৰ উত্তৰ যদি নিদিওঁকেও হ'লেও দেৱব্ৰত শইকীয়াই দি আছে বা মীৰা বৰঠাকুৰে দিছে, তেনেহ'লে কিন্তু বিৰোধী পক্ষৰ কাৰণে এইটো ভাল কথা নহয়। একদম ঠিক কথা কৈছে। মই অকল 2খনকৈ টোল গেট উদ্বোধন কৰিলে, কলিয়াবৰৰ পৰা গুৱাহাটী পাবলৈ এতিয়া 3খন টোল গেট মানুহে পাৰ হ'ব লাগে। টোল গেটৰ যিটো মানে অত্যাচাৰ সৰ্বসাধাৰণৰ কাৰণে, এইটোতো ভাবিব নোৱাৰা কথা। তাৰপিছত আপুনি ধৰক এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে লোন লোৱাৰ ক্ষেত্ৰতে, তেখেতে ৰিজাৰ্ভ বেংকৰ চাৰ্টিফিকেটৰ কথা কৈছে, কিন্তু সিফালে কেগে কি কৈছে, কেগৰ প্ৰতিবেদনত কি আছে? আনকি চেণ্ট্ৰেল যিবিলাক আছে এজেঞ্চি আছে, তেওঁলোকে অসমৰ স্বাস্থ্য, অসমৰ শিক্ষাক কোনটো পৰ্যায়ত তেওঁলোকে বিশ্লেষণ কৰিছে, কোনটো পৰ্যায়ত ৰাখিছে? এইবিলাক যিবিলাক ইছ্যু আছিল, মূল্য বৃদ্ধিৰ পৰা ধৰি, তাৰপিছত মন্ত্ৰীৰ যিবিলাক বিজেপি চৰকাৰলৈ আহিছিল কি কাৰণে, পৰিৱৰ্তনৰ শ্লোগান দি পেলাই পৰিৱৰ্তন সকলো মানুহে আশা কৰিছিল। বাংলাদেশীৰ বিৰুদ্ধে ইছ্যু আছিল, বাংলাদেশী খেদিব, অসমীয়া মানুহে বিশ্বাস কৰিছিল অসম গণ পৰিষদৰ পিছত যে নাই, কংগ্ৰেছটো অলপ যিহেতু মুছলমানৰ পক্ষত থকা দল, গতিকে বিজেপিয়ে এইবাৰ কিবা এটা কৰিব, মোদীয়ে যাতে 16 মে'ত তালি টোপোলা বন্ধাৰ কথা ক'লে, এইবিলাক গোটেই মানুহে বিশ্বাস কৰিছিলতো। তাৰপিছত কি হ'ল? আজি ৰিক্সাৱালাক 5 টকাৰ ঠাইত 4 টকা দিবলৈ কৈছে। এইটো কথা আপোনালোকে সেই নেৰেটিভটো, তাৰমানে সেই মানুহকেইটাক অত্যাচাৰ কৰাটো উচিত নে আমাৰ বাংলাদেশ বৰ্ডাৰ চিল কৰাটোত অগ্ৰাধিকাৰ দিব লাগিছিল? বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ কথা কৰিব লাগিছিল। NRCৰ কি হ'ল? ক্লজ 6 ক'ত থাকি গৈছে? এই কথাখিনি অসমৰ মানুহৰ মাজলৈ যিধৰণে লৈ যাব লাগিছিল গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈহঁতে, আপোনালোকেতো পৰা নাই দিয়কচোন, এইটোতো মিছা নহয়। হয়, আপুনি মোকে চাগে সুধিছে, আপোনালোকে সুধিছে। নিশ্চয় আমি চাওক, 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যি পাভলুটি মাৰিলে, তাতকৈ আৰু ডাঙৰ কথা একো নাই। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে বাৰে বাৰে কৈছিলে যে তেওঁলোকৰ ইস্তাহাৰত ঘোষণা কৰিছিলে, তেওঁলোকৰ ভিজন ডকুমেণ্টত আছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ বিজেপি চৰকাৰে আহিলে কৰিবই, কিন্তু তেওঁলোকে এতিয়া কৈছে যে ইলেকশ্যনৰ পূৰ্বে নহয়। এই মানুহখিনিক বাৰে বাৰে ঠগি তেওঁলোকে যি ধৰণৰ ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব খুজিছে, সেই কথাটো অসমৰ ৰাইজে জানে, আৰু আমি এই কথাবিলাক সময়ে সময়ে য'ত উত্থাপন কৰিব লাগে উত্থাপন কৰি আছোঁ। আপুনি মুখ্যমন্ত্ৰী মহোদয়ৰ ইমান বিশাল দিছপুৰত এটা
অট্টালিকা থকাৰ পিছত বাসগৃহ থকাৰ পিছত কি কাৰণে আমিন গাঁৱত 10 কোটি টকা খৰচ কৰি পেলাই আপোনাৰ এটা নতুন গৃহ বনাব লাগে সেই বিষয়টোৰ বিৰুদ্ধে নিশ্চয় উত্থাপন কৰিছে কিন্তু কথাটো হ'ল যে তেখেতে যিটো প্ৰচাৰতন্ত্ৰ তেওঁ সৃষ্টি কৰিছে তেওঁ যিবিলাক মানুহক লগাই পেলাই এনি টাইম সকলো সময়তে তেওঁ কোৱা কথাখিনিহে আজিকালি সংবাদ মাধ্যমত ওলায় বাকী কোৱা কথাখিনি তেওঁ সংবাদ মাধ্যমত নোলায় বা ছ'চিয়েল প্লেটফৰ্মবিলাকতো তেওঁলোকে এনেকুৱা ধৰণৰ এটা নেৰেটিভ বনাইছে যে মুখ্যমন্ত্ৰীজনে বিকাশৰ কথা কোৱা মুখ্যমন্ত্ৰীজনে কৃষকৰ খবৰ লৈছে নাই কৃষকক আজি তেওঁলোকে 2400 টকাকৈ পাৰ প্ৰতি কুইণ্টেলত ধান ক্ৰয় কৰাৰ কথা আছিলে কিন্তু এতিয়া কৃষকে ধানৰ দাম পাইছে 1800 টকা 1800 টকা প্ৰতি কুইণ্টেল খবৰ লওক আপুনি আৰু অসমৰ FCI যি ধান কিনা কথা আছিলে সেইবিলাক বন্ধ হৈ গ'ল এতিয়া পশ্চিমবংগৰ ব্যক্তিগত পৰ্যায়ৰ কোনোবা আহি পেলাই ঠিকাদাৰ আহি অসমৰ মানুহৰ পৰা 1800 টকাকৈ প্ৰতি কুইণ্টেলত ধান কিনি আছে ধানৰ দাম কমি গ'ল এই কথাবিলাক যাতে মানুহৰ মাজলৈ নাহে সেই কাৰণে তেওঁলোকে এই ধৰণৰ গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথা কয় তেওঁলোকে মুখ্যমন্ত্ৰীটো একেটা সফল হৈছে তেওঁ ইস্যু ডাইভাৰ্ট কৰি থৈছে আৰু আপোনালোক তাৰ পিছে দৌৰি আছে হয় আমি এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ গৈছোঁ মই সেইটোৱে কৈছোঁ যে তেওঁ যিটো প্ৰচাৰতন্ত্ৰ বনাইছে হয় আমাৰ নিজৰ কোনো টেলিভিশ্যন চেনেল নাই আমাৰ তেওঁ যেনেকৈ 2-3টা টেলিভিশ্যন চেনেল আছে আমাৰতো নিজৰ টেলিভিশ্যন চেনেল নাই তৰুণ গগৈটো নিজাকে টেলিভিশ্যন চেনেল বনাব নোৱাৰে যদি তৰুণ গগৈ পুত্ৰক টেলিভিশ্যন চেনেল এটা বনাই দিব পাৰিলে গৌৰৱ গগৈ নিজৰ কথাখিনি নিজে কৈ থাকিব পাৰিলে হয় এতিয়া বহুত কষ্ট কৰি আজি চাওক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সাংগঠনিক দায়িত্ব লোৱাৰ পিছত নিজৰ নাথাকিব পাৰে কিন্তু সেইটো বুলি অসমৰ প্ৰত্যেকটো টেলিভিশ্যন চেনেল প্ৰতিখন বাতৰি কাকত যে মুখ্যমন্ত্ৰী ভৰিত পৰি সেৱা মানি গ'ল সেইটো কথা নহয় মই সেইটো কথা নকওঁ সেইটো কথা মই কোৱা নাই মই আজিকালি অসমৰ মই নিজে টিভিও আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে চাওঁ নিশ্চয় সংবাদ মাধ্যমৰ জড়িত এজন ব্যক্তি হিচাপে মই চতুৰ্থ স্তম্ভক গণতন্ত্ৰৰ যথেষ্ট ৰেচপেক্ট কৰোঁ আৰু সেইকাৰণে আমি সদায় ভাবোঁ যে সংবাদ মাধ্যমে বিৰোধী ভূমিকা পালন কৰি আছে সংবাদ মাধ্যমে যি ধৰণৰ কৰিব লাগে সেইটো কৰিছে মই নাই কৰা কোৱা নাই কিন্তু তেওঁ নিজা প্ৰচাৰতন্ত্ৰৰ কথা মই কৈছোঁ তাৰ কাৰণটোৱে হ'ল তেওঁলোকৰ চিণ্ডিকেট ৰাজ চলাই পেলাই তেওঁলোকে এখন পেৰেলেল চৰকাৰ কৰিছে যাৰ দ্বাৰা তেওঁলোকে এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক মিছা কথা সেই মিছা কথাবিলাক তেওঁলোকৰ চৰকাৰৰ যিবিলাক মিছা যদি ইমান বিকাশেই হৈছে মানুহৰ যিটো পাৰ্চেজিং কেপাচিটি মানুহে যিটো দৈনিক খৰচ কৰিব লগা আপুনি চাওক 22,000 কোটি টকা ঠিকাদাৰক এতিয়ালৈকে পইচা মুকলি কৰি দিব পৰা নাই জল জীৱন মিছনত মানুহে ঋণ লৈ পেলাই সুদত পইচা লৈ পেলাই জল জীৱন মিছন সম্পূৰ্ণ কৰিলে কিন্তু জল জীৱন মিছনৰ ঠিকাদাৰসকলে পোৱা নাই আৰু ইয়াত বেছিভাগ বিজেপিৰ যুৱ নেতাসকল আছে এই জল জীৱন মিছনৰ ঠিকাখিনি তেওঁলোকে উলিয়াই দিয়কচোন ঠিকাৰ যিখিনি পইচা পাব লগা আছে এই যে লেখানুদান দিব 17 ফেব্ৰুৱাৰীত তেওঁলোকে ঠিকাদাৰৰ পইচাখিনি দিয়ক 27,000 প্ৰাথমিক শিক্ষকক আজিলৈকে তেওঁলোকে প্ৰধান শিক্ষকৰ দায়িত্ব দিব নোৱাৰিলে অসমত 7,000 বিদ্যালয় বন্ধ কৰি দিলে বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক সুবিধা কৰিবৰ কাৰণে এই কথা বতৰাবিলাক আমি সময়ে সময়ে মানুহৰ মাজলৈ নি আছোঁ কিন্তু কথা হ'ল মই আপোনাক যিটো কথা বাৰে বাৰে কৈছোঁ হয় আমাৰ আৰু কৰিব লগা আছে ৰাইজৰ মাজলৈ আমাৰ যাব লগা আছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত 5টা মণ্ডলত এতিয়া আমাৰ আজি শিলচৰত বৰাক উপত্যকাত আজি এখন বিশাল সভা হৈছে আৰু লোকে দেখিব সেই আপুনি যিটো কথা কৈছে যে আমাৰ কৰিবলগীয়া আছে মানে ধান পকে মানে তুনিৰ মৰণ বুলি অসমীয়াত এষাৰ কথা আছে বিজেপি যিটো গতিত বা মুখ্যমন্ত্ৰী যিটো গতিত আগ্ৰাসী ৰূপত অগ্ৰসৰ হৈছে আপোনালোক তাৰ লগততো সমানে দৌৰাটোৰ পিছৰ কথা বহুত দূৰত আপোনালোক যদি থাকি যায় তেনেহ'লে কেনেকৈ আপোনালোকে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশ ভংগ কৰিব এতিয়া ৰাজনৈতিক কথা দুটা কথা আছে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ আছে তেওঁলোকে আমাৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী হোৱাৰ কাৰণে তেখেতে ভয় খাইছে আজি তেখেতৰ যদি বিকাশ কৰি পেলাই যদি ৰাইজক মহিলা উদ্যমিতা আঁচনি দি পেলাই যদি ৰাইজক তেওঁৰ ফালে আকৰ্ষিত কৰিব পাৰে বুলি ভাবিছে তেতিয়াহ'লে আপুনি মিয়াৰ ভোট কাটিবৰ কাৰণে তেওঁ কিয় লাগিছে তেওঁ নিজেই কিয় নামি পৰিছে তাৰ কথাটোৱেই হ'ল তেওঁ গম পাইছে যে এইবাৰ তেওঁ চৰকাৰ নাহে বুলি গম পাই তেওঁ মিয়াৰ ভোট কোনোবাটো সমষ্টিত 10,000 তেওঁ নিজেই স্বীকাৰ কৰিছে এজন মুখ্যমন্ত্ৰীয়ে এনেকৈ স্বীকাৰ কৰিব পাৰে নেকি এইটো অসাংবিধানিক কাৰ্য হ'ল নে নাই গতিকে এই পৰ্যায়লৈকে মুখ্যমন্ত্ৰী কৈছে যাতে তেওঁ প্ৰচাৰ মাধ্যমত তেওঁ কথাটো তেওঁ যাতে সদায় তেওঁ যি কয় সেইটোকে ওলাই থাকে সেইকাৰণে অদৰকাৰী কথা কিছুমান কৈ থাকে আৰু এইজন মুখ্যমন্ত্ৰীক আপুনি চেলেপু মুখ্যমন্ত্ৰী বুলি এতিয়া অসমৰ ৰাইজে গম পাইছে তেওঁলোকে ইতিমধ্যে আৰু আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীয়ে কি কৈ থাকে এইবিলাক কথা মোৰ চাই থাকিবৰ কাৰণে এইবিলাক শুনি থাকিবৰ কাৰণে মোৰ দৰকাৰো নপৰে মোৰ উত্তৰ দিব লগাও নাই কাৰণ তেখেতে যিবিলাক কথা কয় সেই কথাবিলাকৰ কোনো ভেলু নাই আজি এটা কথা কয় কালি এটা কথা কয় আপুনি 8 ফেব্ৰুৱাৰীৰ পিছত দেখিব তেওঁ অন্য এটা প্ৰসংগ উত্থাপন কৰিব 8 ফেব্ৰুৱাৰীৰ পিছত তেওঁ ক'ব যে এইখিনি আইনৰ কথা এইখিনি কথা আমি এতিয়া ক'ব নোৱাৰোঁ গতিকে এইজন মুখ্যমন্ত্ৰী তেওঁ আইনৰ কথা নহয় তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি দিব এইটো কেন্দ্ৰীয় চৰকাৰে চাব বুলি ক'ব এইটো তেওঁলোকে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব যতদূৰ সম্ভৱ মোৰ লাগিছে তাৰপিছত ক'ব যে এইটো এজন সাংসদ যিহেতু আৰু বিৰোধী উপদলপতি গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন বিষয় বুলি তালৈ ঠেলি দিব যেনেকৈ জুবিনৰ গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন বুলি কৈ পেলাই এতিয়া
একদম নিৰাপদ দূৰত্বত থাকিব পাৰিছে কথাটো তেনেকুৱা হ'ব এতিয়া মোৰ কিশোৰ ভট্টাচাৰ্য মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে বিজেপি চৰকাৰৰ দিনত যদিও কংগ্ৰেছ বা আন কোনোবাই একোৱেই নাই হোৱা বুলি কয় বা অকল একেবাৰে বেয়াটোকে কৈ থাকে মই কওঁ যে বিজেপিৰ বহুত ভাল দিশ আছিলে হিমন্ত বিশ্ব শৰ্মাই অকল বেয়াই কৰিছে নেকি সেইটোতো নহয় ভালটো কৰিছে সেই ভালখিনিক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই যদি লৈ গ'লহেঁতেন তেওঁ ইমানখিনি ধৰক এই শ্বহীদ স্মাৰক নিৰ্মাণৰ পৰা ধৰি বটদ্ৰৱাৰ পৰা ধৰি এই নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ পৰা ধৰি যিমানবিলাক মানে ধৰক চকুত লগা চমক একদম জ্যোতি বিষ্ণু অদিতিৰামলৈকে যদি মই কওঁ তেনেহ'লে এইবিলাকৰ যোগেদিও দেখোন তেওঁ নিজৰ কাৰ্যকালটোত কি কৰিলে গুৱাহাটীৰ ফ্লাইঅভাৰ সোপাৰ পৰা আৰম্ভ কৰি তেওঁতো এই উন্নয়নৰ এই কথাখিনি কৈওতো মানুহৰ মন জয় কৰিব পাৰিলেহেঁতেন কিন্তু সেইখিনিতকৈ তেওঁ এতিয়া অকল মিয়া অকল মেৰু বিভাজনৰ ৰাজনীতি গৌৰৱ গগৈ পাকিস্তান লিংক এই সোপাতহে যে লাগি আছে তাৰমানে তেওঁ সেই যিটো কনফিডেঞ্চ যিটো তেওঁৰ বিশ্বাস সেইটো তেওঁ এতিয়াও হোৱাই নাই নেকি 5 বছৰ হোৱাৰ সময়তো য'ত গৌৰৱৰ ভূতে খেদি ফুৰিছে এই এতিয়া মেৰুকৰণ নকৰিলে তেওঁ নিস্তাৰ নাই তাৰমানে উন্নয়ন কৰবাত চিটিকি পৰিছে কথাটো তেনেকুৱা নহয় আচলতে মই ভাবোঁ কংগ্ৰেছে এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈ আছে সেইটোৰ পৰা অসমৰ ৰাইজে আশা কৰিছিল আমাৰ দিগন্ত কোৱাৰ দৰে অসমৰ ৰাইজে আশা কৰিছিল ইয়াৰ পৰা কংগ্ৰেছে এটা শিক্ষা ল'ব কিন্তু সেইটো বাস্তৱত বিশেষকৈ কংগ্ৰেছ প্ৰধান বিৰোধী দল হিচাপে মই কৈছোঁ বা আন বিৰোধী দলসকলে ইয়াৰ পৰা এটা শিক্ষা ল'ব এটা কথা চাওক মই এটা কথা আপোনালোকে স্বীকাৰ কৰিবই লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল 24/7 এজন ডাইনামিক লিডাৰ তেওঁ যথেষ্ট পৰিশ্ৰম কৰিব পাৰে দ্বিতীয় কথা যিখিনি উন্নয়নৰ কথাখিনি থাকিবই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি নিজেও আমাৰ মানে গোটেই জীৱনৰ এই পৰিক্ৰমাটো আমি অসমৰ বহু ঘটনাৰ সাক্ষী অসম আন্দোলন দেখিছোঁ আমি আলফাৰ উত্থান দেখিছোঁ গুপ্ত হত্যা দেখিছোঁ গতিকে আমি বহুত ঘটনাৰ সাক্ষী আৰু এই গোটেই ঘটনাবিলাকৰ যিটো অসমীয়া সত্তাক জগাই তোলাৰ যিটো চেষ্টা আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কামটোহে কৰিছে আজি আপোনালোকে মিয়া বুলি কৈছে মিয়াটো ঠিক মিয়া বুলি তেনেকুৱা নহয় মিয়া হ'ল এটা সত্তা আজি চাওক আপুনি ইয়াত কংগ্ৰেছ চৰকাৰে আছিল ময়ো অসমত সেই দলটোতে আছিলোঁ আজি 1,63 লাখ বিঘা মাটি যদি বেদখলৰ কবলত যায় সেইটো আপোনাৰ গাত নালাগিবনে বেদখল দেই এইটো এনেকুৱা নহয় যে তেওঁলোকে তাতে কিবা বিপদত সেই চৰকাৰী মাটি গ্ৰেজিং লেণ্ড আজি যদি অসমৰ সত্ৰৰ পৰা সত্ৰাধিকাৰৰ গুপ্তাংগ কাটি পেলাই সেই সত্ৰাধিকাৰক হত্যা কৰি সেই সত্ৰৰ মাটি যদি বেদখল কৰা হয় গুৰুজনাৰ ঠাইত আমাৰ সেইটো কথা গাত নালাগিবনে এইটো হ'ল এই যে কথা বতৰাবিলাক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো হ'ল এটা সত্তাৰ যুঁজ আমি এইটো কোৱা নাই ইয়াত খিলঞ্জীয়া মুছলমানসকলৰ কথাটো অহা নাই খিলঞ্জীয়া মুছলমানসকল হাৰে মই যে অসমীয়া সেই খিলঞ্জীয়া মুছলমানেই ভাষা আন্দোলন কৰিছিল অসম আন্দোলন কৰিছিল তেওঁলোকৰ মানুহ শ্বহীদ হৈছিল কিন্তু সত্তাটো হ'ল এনেকুৱা যে একাংশ এটা ডিজাইন আছে ইয়াত এটা ফৰেইন হেৰিৰ পৰা চলি আছে গোটেই পৃথিৱীত আপুনি চাব গোটেই পৃথিৱীত ইছলামিক কাণ্ট্ৰিবিলাকৰ এটা গোটেই পৃথিৱীত ৰুল কৰাৰ যিটো তেওঁলোকৰ এটা এজেণ্ডা দীৰ্ঘদিনৰ পৰা চলি আছে তাৰ এটা অংশ অসমতো কাম কৰি আছে কিন্তু সেই কথাবিলাকক বাধা দিবৰ কাৰণে আজিতো কংগ্ৰেছৰ ফালৰ পৰা আজি চাওক কংগ্ৰেছে যদি এনেকৈ হয় হয় মই কিশোৰ ভট্টাচাৰ্য মোৰ কথা হ'ল কংগ্ৰেছটো মুছলমান প্ৰীতিৰ দল বা তেওঁলোকৰ এটা দুৰ্বলতা আছে হয়তো থাকিব মোৰ কথাটো হ'ল যে আপুনি মুছলমান প্ৰীতি দল বুলি ক'ব নাই বিজেপিয়ে যিটো এজেণ্ডা খাৰা কৰিছে আপুনি কিশোৰ ভট্ট আপুনি আৰু এটা এড কৰি দিয়ক যে আপুনি যে ক'লে 1,65,000 বিঘা মাটি আপোনাৰ বেদখলকাৰীৰ পৰা মুক্ত কৰিছে 2,53,000 হেক্টৰ মাটি চুবুৰীয়া ৰাজ্যই বেদখল কৰি দিছে সেইটো কেতিয়া আপোনালোকে বেদখল মুক্ত কৰিব সেইটো কওক সেই বেদখল মুক্ত আপোনালোকে কৰিব নোৱাৰিলে 10 বছৰ সময় পালে আপোনালোকে কিমান মানুহৰ মৃত্যু হ'ল সীমান্তত ৰাজ্যত গৈ পেলাই মিজোৰামত হ'ল অৰুণাচলত হ'ল আৰু এটা আপুনি যোগ দি পেলাই আৰু এটা আপুনি ক'ব পাৰে কিছু তাক মই সুধিম বুলি ভাবিছিলোঁ যে এই উচ্ছেদ কৰিছে এইটো বঢ়িয়া কথা ভাল কথা বেদখল মুক্ত হৈছে আমি ভাল পাইছোঁ কিন্তু সেই বেদখলকাৰীবিলাক যিবিলাক খেদিলে নাই বিদেশী নেকি কলৈ গ'ল সেইবিলাক মোৰ কথাটো কি নহয় সেইবিলাকে আকৌ ক'ত বহিছেগৈ গৈ গৰুখুটি প্ৰকল্পক লৈ আমি ইমান নিউজ কৰিলোঁ তাৰপিছত দেখোন গৰুখুটি প্ৰকল্প উচ্ছেদ কৰা মানুহবিলাকক চৰকাৰে দেখোন আকৌ মাটি দি বেলেগ এটা জেগাত বহুৱাই দিলেগৈ গৈ তাৰমানে কি হ'ল তাৰমানে এই যিবিলাক উচ্ছেদিত প্ৰথম কথা হ'ল এইবিলাক চৰকাৰী ভূমি এই চৰকাৰী ভূমিবিলাক বেদখল কৰা ভাৰতৰ নাগৰিক হয় নে নহয় শুনক
ভাৰতীয় নাগৰিকৰ কথাটো পিছৰ পৰ্যায়ত আহিব প্ৰথম কথা সেই নাগৰিকসকল ক'ৰ পৰা গৈছে কোনোবা গৈছে বৰপেটাৰ পৰা কোনোবা গৈছে মৰিগাঁৱৰ পৰা কোনোবা গৈছে ঝিঙৰ পৰা এই গোটেই মানুহবিলাকে গৈ উজনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ য'ত বেদখল কৰিছে সেই মানুহবিলাকতো ঘূৰি আহিছে এইবিলাকতো আমি 1-to-1 চেক কৰিব যোৱা নাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সেই তেতিয়া উচ্ছেদৰ সময়ত যিবিলাক মানুহৰ আপোনালোকে ইণ্টাৰভিউ লৈছে ইণ্টাৰভিউ লওঁতে মানুহবিলাকতো কৈছে মোৰ অৰিজিনেল মই মৰিগাঁৱৰ পৰা আহা কৈছে 20 বছৰ 25 বছৰ আগতে তেওঁলোক তাত বহিছে 25 বছৰ আমি ইয়ালৈ আহিছোঁ গতিকে ইয়াত এটা এই কেনেকৈ পালে সেই সময়তো এটা চৰকাৰ আছিলে ইয়াতে সেই সময়তো সেই তাতে লোকেল লেভেলতো বিষয়াসকল আছিলে গতিকে কোনোবাখিনিত অৱজ্ঞা কৰা হ'ল নেকি আৰু কংগ্ৰেছে হয়তো সেই ভুলটোকে কৰিলে যে সেইবিলাকক অৱজ্ঞা কৰাৰ ফলত কি হৈছে ডেমোগ্ৰাফিক চেঞ্জ এটা আহিছে আৰু এই ডেমোগ্ৰাফিক চেঞ্জৰ ক্ষেত্ৰত আজি চাওক আজি মই ক'ব নালাগে স্বয়ং বদৰুদ্দিন আজমল ডাঙৰীয়াটো মুছলমানৰ সকলক লৈ প্ৰতিনিধিত্ব কৰিছে স্বয়ং বদৰুদ্দিন আজমলে 2023 চনত স্বয়ং বদৰুদ্দিন আজমল ডাঙৰীয়া এটা কথা স্বীকাৰ কৰি গৈছে যে অসমত যিমানবোৰ অপৰাধমূলক কাৰ্য সংঘটিত হয় তাৰ সৰহভাগতে বংগমূলীয় মুছলমানসকল জড়িত অপৰাধৰ 90% তেওঁলোকৰ মানুহ জড়িত গতিকে আজি চাওক আজি আপোনালোকে কৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত আমি স্বাস্থ্যৰ ক্ষেত্ৰত ইম্প্ৰুভ হৈছে যদিও আমি সেই পোৱা নাই কিন্তু যদি এই পেৰামিটাৰবোৰ ঠিক কৰা হয় কেনেকৈ এই পেৰামিটাৰবিলাকত অসমতো গোটেই জনগণ সোমাই থাকে এই পেৰামিটাৰবোৰ ঠিক কৰোঁতে অসমত যিসকল মানুহ বাস কৰি আছে মানে যিসকল বংগমূলীয় মুছলমান বাস কৰি আছে তেওঁলোককো ইয়াত সাঙুৰি লোৱা হ'ল আজি যদি আপুনি দুই ধৰণে কৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত যদি বেলেগে কৰে তেওঁলোকৰ লগত যদি বেলেগে কৰে তেনেহ'লে মই ভাবোঁ অসমৰ বেছিক কথাটো আপুনি আঁতৰাইছে এই যে মানুহখিনি বেদখল মুক্ত যে কৰিছে এইখিনি বিদেশী মানুহ নেকি না আৰু আপুনি আজিৰ তাৰিখত সেইখিনি বিদেশী বুলি সেইখিনি বেদখলকাৰী সেইখিনি বিদেশী নহয় স্বদেশীৰ কথা অহা নাই সেইখিনি হ'ল বেদখলকাৰী কোনে বাধা কৰিছে বেদখলকাৰী মুক্ত কৰিব আপুনিতো ইছ্যু কিয় কৰিছে বেদখলকাৰী মুক্ত কৰক শুনক ঋণ আপোনালোকৰ চৰকাৰে উন্নয়নৰ নামত এতিয়ালৈকে 2 লাখ কোটি টকা ঋণ ললে 2 লাখ কোটি টকা আপোনালোকৰ ঋণ ললে আপোনালোকে 10,000 কোটি টকা ঋণ লওঁতে কৈছে চৰকাৰ চলাব নোৱাৰে হাত দাঙি দিছিলে বিত্তমন্ত্ৰী হিচাপে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ শপত লৈ প্ৰথম আপুনি ক'ব মোক ক'বলৈ দিয়ক আপুনি ক'ব মোৰখিনি শেষ হৈ লওক গতিকে আপোনালোকে এই কথা আপোনালোকৰতো ৰাষ্ট্ৰীয় সভাপতিয়ে আহি কৈ গ'ল আজি আপুনি কথাটো সলাই দিছে কিন্তু ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াটো আমাৰ এই 6 মিটিঙত কৈ গ'ল যে কংগ্ৰেছ কি বিজেপিয়ে যিসকল মানুহক উচ্ছেদ কৰিছে আমাৰ যদি চৰকাৰ আহে তেওঁলোকক আমি পুনৰ সেই মাটি ঘূৰাই দিম তাত বসবাসৰ সুযোগ দিম এই কথাবিলাকে অসমীয়া মানুহৰ চেণ্টিমেণ্টক আঘাত কৰে গতিকে আমাৰ কথাটো হ'ল কি অসমৰ জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহৰ সত্তাটো জাগি উঠক আৰু আমিও আশা কৰোঁ আপোনালোকেও এই ভূমিতে ৰাজনীতি কৰিছে আপুনিও এজন খিলঞ্জীয়া অসমীয়া আপোনালোকৰ নিজৰো সেই সত্তাটো জগাই তোলক এই যুদ্ধখন আমি সন্মিলিতভাৱে কৰিব লাগিব এইখন যুদ্ধ এই দুটা সত্তাৰ মাজত যেতিয়া যুঁজ হয় সেইখনত আমি আগুৱাই থাকিব লাগিব আৰু যেতিয়া অন্য কথাবোৰ আহিব ৰাজনৈতিক কথাবোৰ আহিব তেতিয়া আপোনালোকে বিৰোধী ভূমিকা পালন কৰিব জগাবৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিবেদনখন আখৰে আখৰে পালন কৰক তেতিয়া সত্তাটো থাকিব বিপ্লৱ শৰ্মাৰ জাগৰণৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আপোনালোকে এনআৰচিখন সম্পূৰ্ণ কৰক আপোনালোকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰক আৰু যিটো 6 নং দফা কাৰ্যকৰী কৰক তেতিয়া সত্তাটো জাগ্ৰত হ'ব